উড়িষ্যা প্ৰদেশৰ পৰা আহিছোঁ। আপোনাৰ নাম? মোৰ নাম গাব্ৰিয়েল বয়া, ৰায়গড়া জিলা গুমৰাত থাকোঁ আৰু উড়িষ্যা প্ৰদেশ ৰায়গড়া ডিষ্ট্ৰিক্টত থাকোঁ। মই আগত অসমত আছিলোঁ। এই কহৰাত মই সৰুতে ইয়াতে থাকি পেলাই মই স্কুল পঢ়িছিলোঁ আৰু মোৰ দেউতাৰ অনুৰোধ মৰ্মে মই উড়িষ্যাত গুচি গ'লোঁ আৰু এই ভাষা সাহিত্য প্ৰচাৰ কৰোঁ। কিবা সুধিবলৈ আছে? মোৰ কামটো মই এনেই খেতি বাতি কৰোঁ, কিন্তু বৰ্তমান যেতিয়া আজি 35 বছৰ হ'ল, যেতিয়া আমাৰ আদিবাসীসকলৰ আখৰ আছে বুলি যেতিয়া আখৰ আছে বুলি আমি জানিলোঁ আৰু চাওতালবিলাকে যেনেকৈ অলচিকি আছে আৰু তেওঁবিলাকৰ চাওতাল আখৰটো মই ভাষাটো জানো আৰু আমাৰ আদিবাসীবিলাক অধপতন হৈ গৈছে ভাৰতবৰ্ষত, নিজৰ অস্তিত্বটো এৰাই গৈছে। সেইকাৰণে নিজৰ অস্তিত্ব বচাই ৰাখিবৰ কাৰণে আমাৰ চাওৰা জাতিটো তথা আদিম আদিবাসী জাতি অৰ্থাৎ ভাৰতবৰ্ষৰ মৰ্যাদা ৰাখিবৰ কাৰণে এই পদক্ষেপটো মই লৈছোঁ। আমি আদিবাসী স্ক্ৰিপ্ট ইণ্ডিয়া, মোৰ লক্ষ্য হ'ল মই কৰিছোঁ আন্তৰ্জাতিক পৰ্যায়ত ইণ্টাৰনেশ্যনেল ট্ৰেভেলিং ফৰ এডুকেশ্যন কম্পেইন অফ আদিবাসী স্ক্ৰিপ্ট, এইটো ইউটিউব চেনেল কৰিছোঁ। এইটো ইউটিউব চেনেলৰ মাধ্যমেৰে ভাৰতৰ বিভিন্ন জেগাত তথা পৃথিৱীৰ অন্যান্য ভাৰতৰ বাহিৰতো অন্যান্য জেগাৰ মানুহবিলাকে এইবিলাক মই পাঠদান কৰিছোঁ। বিশেষকৈ বাংলাদেশ 3বাৰ গৈছোঁ আৰু বাহিৰ দেশৰ মানুহবিলাক ফ্ৰান্সৰ লণ্ডনৰ বেলেগ বেলেগ মানুহবিলাক এতিয়া আহে, তেওঁবিলাকে PhD ডিগ্ৰীৰ কাৰণে আমাৰ ভাষা সাহিত্যটো গৱেষণা কৰিবৰ কাৰণে আহে, তেওঁবিলাকে আমাৰ পৰা তথ্যবিলাক লয়। আৰু যদি ভাষা সাহিত্যটো যিজনৰ ভাষা সাহিত্যৰ অবিহনে এটা জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে। চবেই জানে, কিন্তু ভাষা সাহিত্যৰ ওপৰত কোনো গুৰুত্ব নিদিয়ে। টকা পইচাৰ ওপৰত গুৰুত্ব দিব, কিন্তু ভাষা সাহিত্যৰ গুৰুত্ব নিদিয়াৰ কাৰণে আজি আমাৰ আদিম আদিবাসী জাতিটো নিজৰ পৈতৃক সম্পত্তি, পৈতৃক মাটি বাৰী এৰি নিজৰ দেশ উৰিষ্যা প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, আমাৰ পশ্চিমৰ পৰা অহা মানুহ যিমান অসমত থাকি গ'ল, সেইবিলাক নিজৰ ভাষা নিশ্চিহ্ন হ'বলৈ ধৰিছে। আমি এই ভাষাটোক ককা দেউতাহঁতে কৈ আছিলে, কিন্তু ভাষাটো আমি বান্ধি নোথোৱাৰ কাৰণে আমাৰ ভাষাটো এৰাই গ'ল। আজি চাওক, ইংৰাজসকল ব্ৰিটিছসকল আহিলে ভাৰতবৰ্ষত, অসমত থাকিলে তথা ভাৰতবৰ্ষত অসমত গোটেই তেওঁবিলাকে শাসন কৰিলে। তেওঁবিলাক গুচি গ'ল যদিও তেওঁবিলাকে ইংৰাজী আখৰটো, ইংৰাজী ভাষাটো, তেওঁবিলাকে ABCDটো, ৰোমান লেটিন আখৰটো তেওঁবিলাকে এনেকুৱাভাৱে তেওঁবিলাকে ইয়াত শিকাই গ'ল, লিপিবদ্ধ কৰি গ'ল যে আজি ভাৰতবৰ্ষৰ মানুহে তথা অসমৰ মানুহে ইংৰাজীটো এৰিব নোৱাৰে। ইংৰাজী যদিও গুচি গ'ল, ইংৰাজী মাধ্যমেই মানুহে বেছি গুৰুত্ব দিয়ে। অলপ